हेलो बंधु बान्धवीসকল गुड मर्निंग और नमस्कार सकलोके आपनालोকক की खबर मोर ভাল आशा करूँ आपनालोक सकलोए भाले थाকক सुस्थ थाকক और আজি आहिलो मर्निंग वाकत आहि माने एटा काहिनी आपनालोকক शुनाओ बुली माने यात बहि ललो काहिनीটো आपनालोকক शुनाओ आपनालोके ভাল লাগিলে लाइक कमेन्ट शेयर करिब और मोको अलप आगबঢ়াই दियात आपनालोके सहाय करिब लाइक कमेन्ट करी शेयर करी আজি কাহিনীটো হৈছে বিশেষকৈ এঘৰ মানুহৰ কাহিনী আৰু এঘৰ মানুহ আৰু এটা কাছৰ কাহিনী এটা কাছৰে এঘৰ মানুহক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া এটা কাহিনী আপোনালোকে নাজানো বিশ্বাস কৰে নে অন্ধবিশ্বাস বুলি ভাবে মই কাহিনীটো আপোনালোকক কৈছোঁ তাৰ পিছত আপোনালোকে নিজে বিবেচনা কৰিব কাহিনীটো এনেকুৱা আছিল এঘৰ মানুহ আছিল এনেকুৱা নহয় যে দুখীয়া নহয় এবাৰ ভাল ঘৰ চাকৰি বাকৰি নাই হলেও মানে লোকৰ হাত পাতি চলিব নালাগে তেনেকুৱা এখন ঘৰ আছিল সুন্দৰ এখন সংসাৰ আছিল সিহঁতৰ ঘৰত এদিন কি হ'ল মানে এটা কাছ আহিলে কোপা আহিলে কেনেকৈ আহিলে কোনো ক'বলৈ নাই ওচৰত নদী আছে নে ওচৰত পুখুৰী আছে নদী বুলি ক'বলৈ প্ৰায় 10 কিলোমিটাৰ মান আঁতৰত পুখুৰী আছে আৰু 5 কিলোমিটাৰ মান আঁতৰত মানে নদী আছে গতিকে তাৰ পৰাটো এটা ৰাতিৰ ভিতৰতে এটা কাছ আহি মানে ঘৰত ওলোৱাটো সম্ভৱ নহয় কোপা ওলালে কেনেকৈ ওলালে কোনো গম নাপায় ৰাতিপুৱা শুই উঠি দেখিছে যে এই গোহালি ঘৰৰ কাষতে মানে এটা কাছ কমসে কম 12-13 কেজি মানৰ এটা কাছ ওলাইছে সকলো মানুহবিলাক আহিলে দেখিলে কিছুমানে ক'লে ভাগ লগাৰ কিছুমানে ক'লে নাপায় অমংগল কিবা কিবি ঢেৰ কথা ওলালে আৰু তাৰপিছত তথাপিও মানুহ ঘৰে কি কৰিলে তাক কাটি বাছি মানে বেচিলে মানে কমসে কম 10 কেজি মান মাংস বেচি দিলে বেচি সেই পইচাখিনিয়ে কি কৰিলে সিহঁতে ঘৰত কিছুমান কাম কৰিলে বা সেই পইচাখিনি সিহঁতে ঘৰতে খৰচ কৰিলে সেইখিনি কৰাৰ পিছত প্ৰায় 3 মাহ মানৰ পিছত কি হ'ল সিহঁতৰ যি ঘৰ মানুহ গৃহস্থনীজনী বেমাৰ পৰিলে এনেকুৱা বেমাৰ পৰিলে না ডক্টৰে ধৰিব পাৰিছে না মানে চিকিৎসা কৰি সুস্থ কৰিব পাৰিছে কোনো মানে উপায় নাইকিয়া হয় তাৰপিছত 15-20 দিনৰ পিছত মানে মানুহজনী ঢুকাই থাকিলে তাৰপিছত মানুহজনী ঢুকোৱাৰ পিছত সকাম নিকাম যোৱাৰ পিছত 1 মাহৰ পিছত তাৰপিছত 3 মাহ মানৰ পিছতে আকৌ মানে যিজন দুজন ল'ৰা আছিল সিহঁতৰ দুজন ল'ৰাৰ ভিতৰত সৰুটো মানে হাই সেকেন্ডাৰী পৰীক্ষা দিব লাগিছিল তাৰ আগমুহূৰ্ততে তাৰ মাইনত কিবা প্ৰব্লেম হ'ল মানে মেণ্টেলি হৈ গ'ল মানে কিবা কিবি অগৰং বগৰং বকিব লাগিলে কিবা কিবি মানে ৰাস্তাত ঘূৰি ফুৰা নিচিনা হ'ল পিছত তেনেকৈ হৈ মানে পৰীক্ষাও দিবলৈ নাপালে কিন্তু লাহে লাহে গৈ মানে ল'ৰাজনো সম্পূৰ্ণৰূপে মেণ্টেলি হৈ গ'ল পাগল হৈ গ'ল মানে ঘৰত নাথাকে বাহিৰতে ঘূৰি ফুৰে ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে অটত যায় ত'তে জিটি খায় আৰু তেনেকুৱা ধৰণৰ হৈ গ'ল তাৰপিছত ঘৰখন লাহে একেবাৰে মানে ঠান বান হ'বলৈ ধৰিছে মানে ঘৰখন মানে এফালৰ পৰা মানে ধ্বংস হৈ আহিছে আৰু ছোৱালীও 4জনী আছিলে ছোৱালী 4জনী মানে এনেকুৱা ধৰণৰ হ'ল মানে শিক্ষিত আছিলে কিন্তু যি মানে ল'ৰালৈ মানে পলাই গুচি গৈছে বা যাৰ পছন্দ হৈছে তালৈকে গুচি গৈছে তেনেকুৱা ধৰণে 4জনী ছোৱালীও তেনেকুৱাকৈ গুচি গ'ল আৰু ছোৱালীকেইজনী যোৱাৰ পিছত ডাঙৰ ল'ৰাটো সুস্থ আছে তেখেতে বিয়া পাতিলে বিয়া পতাৰ পিছত কি হ'ল প্ৰায় 6 মাহ মানৰ পিছৰ কথা 6 মাহ মানৰ পিছত যিজন গৃহস্থ মেইন মানুহজন ষ্ট্ৰং মানুহ আছে সুস্থ মানুহ হয় তেখেতৰ মাইনত অলপ এফেক্ট কৰিলে তেখেতৰ এনেকুৱা ধৰণে হ'ল মানে কোনো বেমাৰ নহয় মানে ৰাস্তাৰ বদলিয়ে ঘূৰি ফুৰিবলৈ লাগিছে কিন্তু কাপোৰ কানি পিন্ধি নহয় উলংতকৈ ঘূৰি ফুৰিবলৈ বিচাৰে মানে কাপোৰ পিন্ধিব নিবিচাৰে তেনেকুৱা অৱস্থা হৈছে পিছত মানে গাঁৱলৈ ওলাই গুচি যায় বা অলপ দূৰলৈ গুচি যায় কিন্তু উলংতকৈ গুচি যায় মানে বহুত ডাঙৰ কথা হৈছে বেজতি হৈছে ঘৰৰ মানুহবিলাকৰ বা গাঁৱৰ মানুহবিলাকৰ পৰিয়ালৰ মানুহৰ বেজতি হৈছে গতিকে কি কৰিলে তেখেতক বান্ধি থ'বলগীয়া হ'ল ঘৰত বান্ধি থ'বলগীয়া হোৱাৰ পিছত ভৰিত এটা ভৰিত মানে ৰছী এডাল লগাই এটা খুঁটাত বান্ধি থ'বলগীয়া হয় তেনেকৈ থাকোঁতে মানুহজন অসুস্থ হৈ গ'ল অসুস্থ হৈ যোৱাৰ পিছত তেতিয়ালৈকে মানে ঘৰখন সম্পূৰ্ণৰূপে ঘৰখন ভাঙি চিঙি গৈছে মানে ওপৰত
যিখিনি টিং বা খেৰ আছিলে খেৰখিনি শেষ হৈ গৈছে, পচি গৈছে, ঘৰৰ মানে বেৰবিলাক হেৰি হৈ গৈছে। তাক সেই ঘৰটোতে শুৱাই থোৱা হৈছে। লাষ্টলৈ এনেকুৱা হৈ গ'ল, ওপৰৰ খেৰখিনি শেষ হৈ যোৱাৰ পিছত মানে বৰষুণ দিয়া সময়ত বৰষুণ পৰে, তাতে শুই থাকিব লগা হয়। গাঁৱৰ মানুহে, ওচৰ পাঁজৰৰ মানুহে কি কৰিলে, চাৰিওফালে 4টা জেওৰা খুঁটা পুতি মানুহজন শোৱা জেগাৰ ওপৰত মানে এখন টিংপাত দি থৈ দিলে। তেনেকৈ থাকি তাকনো সদায় কোনে ওচৰৰ পৰিয়ালৰ মানুহে চাব বা ওচৰ পাঁজৰৰ মানুহবিলাকে চাব, ওচৰ চুবুৰীয়া চাব। এনেকৈ থাকোঁতে মানুহজন শোৱা জেগাতে সেইজনো মানুহ ঢুকাই থাকিলে। সেইজন ঢুকাই যোৱাৰ পিছত তাৰপিছত লাহে লাহে কাম সকামখিনি কৰি ল'লে। কৰাৰ পিছত যিজন ডাঙৰ ল'ৰা আছিলে, ডাঙৰ ল'ৰাজন বিয়া পাতিছিলে। ডাঙৰ ল'ৰাজনৰ ৱাইফো তাত পৰি গ'ল। ডাঙৰ ল'ৰাজনৰ ৱাইফো মানে মেণ্টেলটো মানে মাইণ্ডটো অলপ খেলি মেলি হৈ গ'ল। মানে উল্টা পুল্টা কথা কৈ থাকে, মানে যি টি কথা কৈ থাকে, মানুহক ভালকৈ কথা ক'ব নাজানে, মানে অযথা কথা কৈ হাঁহি থাকে। তেনেকুৱা ধৰণৰ হৈ গ'ল। তেনেকুৱা ধৰণৰ সেই পৰিয়ালখন এতিয়া য'ত নেকি আগৰ ঘৰ আছিলে তাৰপৰা অলপ আঁতৰি পেলাই ঘৰ বনালে। তথাপিও মানে ঘৰখন এতিয়াও সুস্থ হোৱা নাই। এই মাইকী মানুহজনী তেনেকৈ অলপ অগৰং বগৰং বকি থাকে। তাৰে আকৌ ল'ৰা 3টা জন্ম হ'ল। ল'ৰা 3টাৰ ভিতৰত মাজুটো যিটো ল'ৰা আছে, সেই মাজু ল'ৰাটো মানে অলপ ডিফেক্ট আছে। তেনেকৈ মানে এখন সুস্থ ঘৰ আছিলে আৰু সুখৰ সংসাৰ আছিলে, সুস্থ সবল ঘৰ আছিলে। সেই সংসাৰখন এনেকৈ ধৰণে গৈ এতিয়া প্ৰায় ঘৰখন চলি থাকিলেও মানে সুস্থ সবল নহয়, মানে বহুত খেলি মেলি হিচাপে ঘৰখন চলি থাকে, যেনে তেনে চলি আছে। আৰু তেনেকুৱা আছিলে কাহিনীটো। আপোনালোকে কাহিনীটো কেনেকুৱা লাগিলে বা বিশ্বাসযোগ্য নে না অন্ধবিশ্বাস আপোনালোকে জনাব। সেই কাছটোৰ কাৰণেই হ'লনে আৰু ঘৰখন হ'বলগীয়াই তেনেকৈ আছিলেনে, সেই কথাটো আপোনালোকে কমেণ্ট কৰি জনাবচোন এবাৰ। কিছুমানে অন্ধবিশ্বাস বুলি কয়, হয় হ'বও পাৰে অন্ধবিশ্বাস, বা অকল কাছটোকে আমি বদনাম দি ক'ব নোৱাৰোঁ যে কাছটোৰ কাৰণেই এইটো প্ৰব্লেম হ'ল। হ'বলগীয়া আছিলে, হ'বও পাৰে। আৰু তেখেতৰ তেনেকুৱা প্ৰব্লেম হ'বলগীয়া যদি ভগৱানে লিখিছিলে হ'ল, গতিকে আমি কাছটোকে দুখ নিদিওঁ। তথাপিও আপোনালোকে কমেণ্ট কৰি জনাব কথাটো, মানে গুৰিটো ক'ত আছিলে নিশ্চয় জনাব আপোনালোকে কমেণ্ট কৰি, লগতে এটা শ্বেয়াৰ কৰি দিব। থেংক ইউ, ধন্যবাদ। আজিলৈ ইমানেই আৰু ভিডিঅ'টো। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ।